নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ আজিৰ বিশেষ খবৰলৈ। আজিৰ ডাঙৰ খবৰটো আহিছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ পৰা। চৰকাৰে সদ্য এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। পঞ্চায়ত সচিব পদৰ বাবে ৰাজ্যত মুকলি কৰা হৈছে প্ৰায় 2000টা খালী পদ। এই পদবোৰ পূৰণ কৰা হ'ব ঠিকা ভিত্তিক নিয়োগৰ মাধ্যমেৰে, অৰ্থাৎ আগতীয়াকৈ স্থায়ী নিযুক্তি নহ'লেও চৰকাৰে স্পষ্টকৈ জনাইছে যে নিৰ্বাচনৰ আগ মুহূৰ্তত এই পদবোৰ নিয়োগ প্ৰদান কৰা হ'ব। এই সিদ্ধান্ত ইতিমধ্যে নিবনুৱা যুৱক যুৱতীৰ মাজত এক বিশাল আশাৰ সঞ্চাৰ কৰিছে। বছৰজুৰি চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি থকা বহু যুৱক যুৱতীয়ে এই খবৰ পোৱাৰ লগে লগে নতুন আশা লাভ কৰিছে। বিশেষজ্ঞসকলে কৈছে, পঞ্চায়ত সচিবৰ দৰে গুৰুত্বপূৰ্ণ পদত নিযুক্তিৰে গ্ৰামাঞ্চলৰ প্ৰশাসনিক কাম কাজ অধিক গতিশীল হ'ব। পঞ্চায়তৰ সকলো উন্নয়নমূলক কাৰ্যসূচী নিখুঁতভাৱে সম্পাদন হ'ব। ইয়াৰ সৰল প্ৰভাৱ পৰিব গ্ৰামবাসীৰ জীৱনত, কিয়নো তেওঁলোকে অধিক সুবিধা লাভ কৰিব। ইতিমধ্যে নিয়োগ প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় পৰ্যায়বোৰ চূড়ান্ত কৰাৰ কাম চলি আছে। যোগ্যতা, বয়স সীমা আৰু বেতন সম্পৰ্কে শীঘ্ৰেই পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে চৰকাৰী বিজ্ঞপ্তি প্ৰকাশ কৰিব। তেনেহ'লে সকলো তথ্য অফিচিয়েল নটিফিকেশ্যনৰ জৰিয়তে প্ৰকাশ পোৱাৰ পাছতে আবেদন আৰম্ভ হ'ব। যদি সকলো পৰ্যায় সঠিকভাৱে সম্পন্ন হয়, তেন্তে অহা কেইমাহৰ ভিতৰত প্ৰায় 2000 যুৱক যুৱতী পঞ্চায়ত সচিব পদত নিযুক্তি পাব। বন্ধুসকল, এই নিয়োগৰ খবৰটো নিঃসন্দেহে আমাৰ ৰাজ্যৰ নিবনুৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত এটা ডাঙৰ পদক্ষেপ বুলি ক'ব পাৰি। আপোনালোকে এই সিদ্ধান্ত কেনেকুৱা বুলি ভাবিছে? আপোনালোকৰ মতামত দয়া কৰি কমেণ্টত শ্বেয়াৰ কৰিব।